Hello, student. First of all, I welcome all of you to my online session. So today we are going to discuss about the partnership business. So this is the lecture number 1 from unit 2, that is the accounting for partnership firm. So কি হয় আমি আজি এই ভিডিওটোত আমি অংশীদাৰী প্ৰতিষ্ঠান মানে কি হয় সো আমি সেই বিষয়ে আলোচনা কৰিম সো এটো ইউনিট নাম্বাৰ 2 যেটো আমাৰ আছিলে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম দ্যাট মিন্স যে অংশীদাৰী প্ৰতিষ্ঠানবিলাকে ফাৰ্মবিলাকে কেনেদৰে একাউন্টিং কৰে কেনেদৰে হিচাপ ৰাখে সো সেই বিষয়ে আমি ডিসকাস কৰিম সো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ থওঁ যে তোমালোকে পেন আৰু পেপাৰ লৈ প্লানি কি হয় এই ইম্পৰ্টেন্ট পইণ্ট কিছুমান ইম্পৰ্টেন্ট পইণ্টবিলাক তোমালোকে নোট ডাউন কৰি যাবা সো the topic of discussion so আমি এই আজি এই ভিডিওটোত ফাৰ্স্ট আমি ডিসকাস কৰিম the different types of business organization so তোমালোকে HS first year তোমালোকে different types of business organization এই বিষয়ে তোমালোকে পঢ়ি আহিছা তথাপিও আমি অলপ আজি কি ৰিভাইজ কৰিম যে different types of business organization next আমি ডিসকাস কৰিম what is partnership business or partnership firm partnership business কি হয়নো আৰু পাৰ্টনাৰশ্বিপ বিজনেস বিলাক কেনেকৈ ডেভেলপ হৈছিল পাৰ্টনাৰশ্বিপ বিজনেস বিলাক কিয় ডেভেলপ হৈছিল সো আমি সেই বিষয়ে আমি আলোচনা কৰিম সো লাষ্ট the features of partnership firm সো পাৰ্টনাৰশ্বিপ ফাৰ্ম বিলাকৰ যিবিলাক বৈশিষ্ট্য যিবিলাক মেইন ফিচাৰ্স সো সেই বিষয়ে আমি আজি এই ভিডিওটোত ডিসকাস কৰিম সো ফাৰ্স্ট আমি ডিসকাস কৰিম the different types of business organization সো আমি যেহেতু HS ফার্স্ট ইয়ার তোমালোকে পাই আহিছা যে ডিফারেন্ট টাইপস অফ বিজনেস অর্গানাইজেশন বিলাক কি হয় সো আমি যদি চাবলৈ যাওঁ ফার্স্ট তো কৈছে যে সোল প্ৰপাইটাৰশ্বিপ বিজনেস যেটো তোমালোকে পাই আহিছা যেটো অসমীয়াত কোৱা হয় একক মালিকীস্বত্ব যেটো ব্যৱসায় সো কি হয় ইয়াত আমি গম পালো যে সোল প্ৰপাইটাৰশ্বিপ সো ইয়াত কি হয় এই বিজনেস বিলাকত অনলি এজনী পাৰ্সন থাকে বা এজনী ওনাৰ থাকে আৰু এই ওনাৰজনে গোটেই বিজনেসটো কি হয় এস্টাবলিশ কৰে আৰু বিজনেসটো অপাৰেট কৰে বা মেনেজ কৰি থাকে সো হেই ওনাৰজনে বিজনেসলে ক্যাপিটাল কন্ট্ৰিবিউট কৰে আৰু তেওঁৰ যিবিলাক স্কিল তেওঁৰ যিবিলাক কৰ্মদক্ষতা বা তেওঁৰ যিবিলাক টেলেন্ট হেইবিলাক ইউজ কৰি কি বিজনেসটো চলাই থকা হয় সো তাকে সোল প্ৰপাইটাৰশ্বিপ বিজনেস বুলি কোৱা হয় সো সোল প্ৰপাইটাৰশ্বিপ বিজনেসত কিছুমান কি হয় অসুবিধাই দেখা দিয়ে কিছুমান অসুবিধা যেনে আমি লিমিটেশন বুলি ক'ব পাৰো বা কিছুমান ড্ৰবেক্স দেখা যায় আৰু সেই ড্ৰবেক্স বা সেই লিমিটেশন বিলাক ওভাৰকাম কৰিবলৈ সেই লিমিটেশন বিলাক সলভ কৰিবলৈ কি হয় নেক্সট মানে এটা নিউ ফৰ্ম অফ অৰ্গানাইজেশন বিজনেস অৰ্গানাইজেশন ফৰ্ম কৰা হয় যেটো কোৱা হয় পাৰ্টনাৰশ্বিপ ফাৰ্ম বা পাৰ্টনাৰশ্বিপ বিজনেস সো এটা আমি যদি লিমিটেশন বিলাক চাওঁ সোল প্ৰপাইটাৰশ্বিপৰ ফাৰ্স্ট তো কৈছে লিমিটেড ক্যাপিটাল সো আমি গম পালো যে সোল প্ৰপাইটাৰশ্বিপ বিজনেসত কি হয় এজনী ওনাৰ থাকে আৰু সেই ওনাৰজনে কি হয় ক্যাপিটাল কন্ট্ৰিবিউট কৰিব লাগে সো আমি জানো যে এজন ওনাৰে বা এজন পাৰ্সনে কিমানটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিব এটা লিমিটেড এমাউন্ট অফ ক্যাপিটাল কন্ট্ৰিবিউট কৰিব পাৰে সো হেতু কাৰণে ইয়াৰ কি হয় সোল প্ৰপাইটাৰশ্বিপৰ এটো ফাৰ্স্ট যেটো ডিসএডভান্টেজেস বা আমি লিমিটেশন বুলি আমি ক'ব পাৰো সো নেক্সট আহিলে লিমিটেড স্কিলস মানে কি হয় এজন পাৰ্সনে বিজনেসৰ ডিফাৰেন্ট সেক্টৰ বিলাক বা ডিফাৰেন্ট এৰিয়াজ বিলাক গোটেই বিলাক কি হয় গোটেই এৰিয়া বিলাকত কি ইনভলভ হ'ব নোৱাৰে বাট তেওঁৰ সেই পাৰ্সনজনৰ বা সেই ওনাৰজনৰ কি হয় গোটেইখিনি স্কিল নাথাকিবও পাৰে ফৰ এক্সাম্পল আমি যদি চাওঁ ডিফাৰেন্ট এৰিয়াজ বিলাক বিজনেসৰ যেনেকৈ পাৰ্চেজ ডিপাৰ্টমেন্ট আমি ক'ব পাৰো বা সেলিং এৰিয়া যেটো সেলস ডিপাৰ্টমেন্ট তাৰ পিছত তোমাৰ একাউন্টিং এণ্ড ফাইনেন্স হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট মানুহবিলাকক কেনেকৈ মেনেজ কৰা হ'ব একাউন্টিংটো কেনেকৈ মেনেজ কৰা হ'ব সো কি এজন পাৰ্সনৰ কি বিজনেস এটাৰ সকলোবিলাক এৰিয়াত কি হয় স্কিল নাথাকিবও পাৰে সকলোবিলাক কাম কৰিব নোৱাৰিবও পাৰে সো হেতু কাৰণে কি হয় এটা লিমিটেড স্কিল এটা কি another the limitation of sole proprietorship business সো নেক্সট আহিলে আনলিমিটেড লায়াবিলিটি যেটো আমি অসীমিত দেনা বুলি আমি ক'ব পাৰো সো কি হয় যেতিয়া সোল প্ৰপাইটাৰশ্বিপ বিজনেস মানে বিজনেসত যেতিয়া লায়াবিলিটি বা অব্লিগেশন ফাইনান্সিয়াল অব্লিগেশন লায়াবিলিটি এৰাইজ হয় সো তেতিয়া কি হয় বিজনেসৰ যদি এসেট বিলাক সেল কৰি ওনাৰজনে বা প্ৰপাইটাৰজনে লায়াবিলিটি যদি সেটেল কৰিব নোৱাৰে সো তেতিয়া কি হয় সেই ওনাৰজনৰ যিবিলাক পাৰ্সোনাল প্ৰপাৰ্টি বা প্ৰাইভেট প্ৰপাৰ্টি যিবিলাক আছে হক বিল্ডিং তাৰ পিছত ল্যান্ড
সো এই পাৰ্সোনাল প্ৰপাৰ্টি বিলাক সেল কৰি হলেও কি হয় ইয়াৰ যি লায়াবিলিটি হে লায়াবিলিটিটো মিট কৰিব লাগিব বা সেটেল কৰিব লাগিব সো হেতু কাৰণে ইয়াক কোৱা হয় আনলিমিটেড লায়াবিলিটি সো এইবিলাক বেসিক্যালি কি হয় সোল প্ৰপাৰ্টাৰশ্বিপৰ কিছুমান লিমিটেশন বা কিছুমান আমি ড্ৰবেক্স বুলি ক'ব পাৰো আৰু এই ড্ৰবেক্স বিলাক ওভাৰকাম কৰিবলৈ কি এটা নিউ ফৰ্মৰ অৰ্গানাইজেশ্যন সেটআপ কৰিলে হেতু কোৱা হয় পাৰ্টনাৰশ্বিপ বিজনেস বা পাৰ্টনাৰশ্বিপ ফাৰ্ম সো পাৰ্টনাৰশ্বিপ বিজনেসটো কি হয় বেসিক্যালি পাৰ্টনাৰশ্বিপ বিজনেসত বেসিক্যালি কি হয় two at least two or more so partnership business start কৰিবলৈ হলে minimum দুজন পাৰ্সন লাগিব বা তাতকে বেছিও পাৰ্সন হ'ব পাৰে so basically the partnership firm বিলাক কি হয় আমাৰ যিখন আমাৰ ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 হে 1932 আন্ডাৰ ইন্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টৰ আন্ডাৰত কি পাৰ্টনাৰশ্বিপ ফাৰ্ম বিলাক এস্টাবলিশ কৰা হয় so এতিয়া আমি গম পালো যে পাৰ্টনাৰশ্বিপ ফাৰ্ম বিলাক কি হয় মেইনলি দুজন পাৰ্সন বা তাতকে বেছি পাৰ্সন লগ হৈ এখন পাৰ্টনাৰশ্বিপ ফাৰ্ম এস্টাবলিশ কৰিব পাৰে হয় নহয় সো the partnership business বিলাকত সো কি হয় মিনিমাম যেটো নাম্বাৰ কেজন পাৰ্সন পাৰ্টনাৰশ্বিপ বিজনেছৰ ওনাৰ হ'ব পাৰে বা কেজন পাৰ্সন লগ হৈ পাৰ্টনাৰশ্বিপ বিজনেস ষ্টাৰ্ট কৰিব পাৰে হেতু হৈছে মিনিমাম নাম্বাৰ অফ পাৰ্সন ইজ 2 মানে মিনিমাম দুজন পাৰ্সন লগ হৈ এখন পাৰ্টনাৰশ্বিপ বিজনেস ষ্টাৰ্ট কৰিব পাৰে সো এজন পাৰ্সনে কেতিয়াও পাৰ্টনাৰশ্বিপ বিজনেস কে ষ্টাৰ্ট কৰিব নোৱাৰে যদি এজন পাৰ্সনে এটা বিজনেস ষ্টাৰ্ট কৰে হেতুক আমি কম সোল প্ৰপাৰ্টাৰশ্বিপ বিজনেস হেতুক আমি কি বুলি কম হেতুক আমি কম সোল প্ৰপাৰ্টাৰশ্বিপ বিজনেস সো আমি ইয়াত গম পালো যে পাৰ্টনাৰশ্বিপ বিজনেস হ'বলৈ হলে মিনিমাম কি হয় দুজন পাৰ্সন লগ হ'ব লাগিব দুজন পাৰ্সনে লগ লাগি এখন বিজনেস ফাৰ্ম বা বিজনেস অৰ্গানাইজেশ্যন এস্টাবলিশ কৰিব লাগিব আৰু আমি যদি চাই লওঁ যে ম্যাক্সিমাম নাম্বাৰ অফ পাৰ্সন বা ম্যাক্সিমাম নাম্বাৰ অফ মেম্বাৰ্স পাৰ্টনাৰশ্বিপ বিজনেসত কিমান হয় সো কৈছে ম্যাক্সিমাম নাম্বাৰ অফ মেম্বাৰ্স is 10 for the banking business and 20 for the other business so যদি এখন পাৰ্টনাৰশ্বিপ ফাৰ্মে যদি বেংকিং বিজনেস মানে বেংক ফাইনেন্সৰ লগত যিবিলাক ফাইনেন্সিয়েল ট্ৰানজেকচন লগত যিবিলাক বিজনেস কৰে সাপোজ বেংকিং বিজনেস বেংক যদি এটা প্ৰাইভেট বেংক যদি এস্টাবলিশ কৰিব বিচাৰে সো ইয়াৰ ম্যাক্সিমাম নাম্বাৰ কিমান হয় বলো 10 হ'ব লাগিব মিনিমাম নাম্বাৰ হ'ব 2 আৰু ম্যাক্সিমাম 10 জন পাৰ্সন হে ইয়াত কি হয় 10 জন পাৰ্সন হে ইয়াত ম্যাক্সিমাম 10 জন পাৰ্সন লগ লাগিহে এই বেংকিং বিজনেসটো কৰিব পাৰিব সো আদাৰ যিবিলাক বিজনেস মানে আদাৰ দেন বেংকিং বিজনেস ফৰ এক্সাম্পল ট্ৰেডিং অৰ্গানাইজেশ্যন বা ম্যানুফেকচাৰিং অৰ্গানাইজেশ্যন সো এই পাৰ্টনাৰশ্বিপ অৰ্গানাইজেশ্যন যদি সেটআপ কৰিব বিচাৰে তেতিয়া কি হয় ম্যাক্সিমাম 20% কি হয় ইয়াৰ মেম্বাৰ হ'ব পাৰিব বা ইয়াৰ ওনাৰ হ'ব পাৰিব ফৰ এক্সাম্পল ধৰিলো ম্যানুফেকচাৰিং অৰ্গানাইজেশ্যন ফৰ এক্সাম্পল কি পাৰ্টনাৰ মিনিমাম দুজন পাৰ্সন লগ হয় আৰু ম্যাক্সিমাম কি হয় 20% হ'ব লাগিব যদি আদাৰ বিজনেস মানে আদাৰ দেন বেংকিং বিজনেসৰ বাহিৰে যি বাকি বিজনেস বিলাক যেনেকৈ ট্ৰেডিং বিজনেস হ'ব পাৰে বা ম্যানুফেকচাৰিং কিবা গুডছ বা সাৰ্ভিস ম্যানুফেকচাৰ কৰিব পাৰে সো হিয়াৰ অৰ্গানাইজেশ্যন বিলাকে কি হয় ম্যাক্সিমাম 20 জন হে তাৰ ওনাৰ হ'ব পাৰিব পাৰ্সন হ'ব পাৰিব সো আৰু এই যেটো লিমিটেশন ম্যাক্সিমাম নাম্বাৰৰ কথা কৈছে এটো as per the Companies Act 1956 or যিখন Companies Act আছিলে সেই Companies Act খনে এই ম্যাক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছৰ কথা মেনশন কৰিছে সো নেক্সট আমি চাও the limitation of partnership firm বা partnership business সো partnership business বিলাকৰ কিছুমান লিমিটেশন দেখা গৈছিলে যেনেকৈ ফৰ এক্সাম্পল আমি ক'ব পাৰো unlimited liability and lack of continuity so unlimited liability কথা মই অলৰেডি ডিসকাস কৰি আহিছো unlimited liability so unlimited liability means যদি পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ বা বিজনেছটোৰ যদি কিবা লায়াবিলিটি এৰাইজ হয় আৰু পাৰ্টনাৰ্ছ বিলাকে বিজনেছৰ এছেট বা বিজনেছৰ প্ৰফিটৰ পৰা যদি লায়াবিলিটিটো সেটেল কৰিব নোৱাৰে মানে পেমেন্ট কৰিব নোৱাৰে বা সেট অফ কৰিব নোৱাৰে সো তেতিয়া কি কৰিব লাগিব পাৰ্টনাৰ বিলাকৰ বা ওনাৰ কিজনৰ নিজৰ পাৰ্সোনাল প্ৰপাৰ্টি বা প্ৰাইভেট প্ৰপাৰ্টি অলৰেডি কৈ আহিছো যে বিল্ডিং ল্যান্ড হক সো এনি ফিক্স এছেট কি হয় প্ৰাইভেট প্ৰপাৰ্টি সেল কৰি হলো ইয়াৰ লায়াবিলিটিটো সেটেল কৰিব লাগিব মানে পেমেন্ট কৰিব লাগিব সো হেতু কাৰণে ইয়াক আনলিমিটেড লায়াবিলিটি বুলি কোৱা হয় সো নেক্সট কৈছে লেক অফ কন্টিনিউটি সো পাৰ্টনাৰশ্বিপ বিজনেস বিলাকৰ কি কন্টিনিউটিটো অভাৱ হ'ব পাৰে লেক অফ কন্টিনিউটি ধাৰাবাহিকতাৰ যেটো হেতু ধাৰাবাহিকতাটো কি হয় অভাৱ হ'ব পাৰে কেলে
কাৰণ যদি এজন পাৰ্টনাৰ যদি ডেথ হয় বা এজন পাৰ্টনাৰ যদি ফাৰ্মখনৰ পৰা ৰিটায়াৰমেণ্ট লয় চ' তেতিয়া কি হয় পাৰ্টনাৰশ্বিপ ফাৰ্মখন ডিজলভ হৈ যাব পাৰে বা বন্ধ হৈ যাব পাৰে চ' এইটো এটা অসুবিধা আৰু এই অসুবিধাবিলাক দূৰ কৰিবলৈ পাৰ্টনাৰশ্বিপ বিজনেছৰ যিবিলাক অসুবিধা বা লিমিটেশ্যন এই লিমিটেশ্যনবিলাক দূৰ কৰিবলৈকে কি হয় এটা নিউ টাইপ অফ বিজনেছ অৰ্গেনাইজেশ্যন ছেট আপ কৰিছে যিটো কোৱা হয় কোম্পানী ফৰ্ম অফ অৰ্গেনাইজেশ্যন বা কোম্পানী বুলি আমি ক'ব পাৰোঁ চ' কি হয় কোম্পানীটো বেচিকেলি কি হয় এটা আৰ্টিফিচিয়েল পাৰ্চন হয় যিটো আমাৰ নেচাৰেল পাৰ্চন নহয় আমি এতিয়া হিউমেনবিলাক হ'লে নেচাৰেল পাৰ্চন বাট আৰ্টিফিচিয়েল পাৰ্চনবিলাক যিবিলাক আমাৰ লয়ে ক্ৰিয়েট কৰে আমাক কি হয় ল আণ্ডাৰত বা এক্টবিলাকে আমাক কি হয় পাৰ্চনবিলাক ক্ৰিয়েট কৰে যিটো আৰ্টিফিচিয়েল পাৰ্চন বুলি কোৱা হয় চ' কোম্পানী ইজ এন আৰ্টিফিচিয়েল পাৰ্চন হুইচ ইজ ইনকৰ্পৰেটেড আণ্ডাৰ দ্য কোম্পানীজ এক্ট 2013 or earlier Companies Act. So যদি এটা বিজনেছ অৰ্গেনাইজেশ্যন কোম্পানীজ এক্টৰ আণ্ডাৰ 2013 কোম্পানীজ এক্টৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ হয় বা তাৰ আগৰ যিখন কোম্পানীজ তাৰ আগৰ যিবিলাক কোম্পানীজ এক্ট আমি ধৰি ফৰ এক্সাম্পল হ'ল 1956 চ' এই এক্টবিলাকৰ আণ্ডাৰত যদি ৰেজিষ্ট্ৰেশ্যন হয় বা ইনকৰ্পৰেশ্যন হয় এষ্টাব্লিছ কৰা হয় চ' তেতিয়াহ'লে তাক আমি কোম্পানী বুলি ক'ম আৰু কোম্পানীটো বেচিকেলি কি হয় আৰ্টিফিচিয়েল পাৰ্চন যিটো নেকি আমাৰ হিউমেন বা নেচাৰেল পাৰ্চনৰ পৰা ডিফাৰেণ্ট হয় এইটো লয়ে ক্ৰিয়েট কৰে আৰু সেই কোম্পানীটো ডিজলভ বা বন্ধ কৰিবলৈ হ'লেও আমাৰ কি হয় লয়ে সেই কোম্পানীটো ডিজলভ কৰিব পাৰে বা বন্ধ কৰিব পাৰে চ' এতিয়া আমি যদি চাওঁ যে কোম্পানীবিলাকৰ যিটো পাৰ্চনছ বা যিবিলাক অ'নাৰ হ'বলৈ হ'লে কেইজন পাৰ্চন লাগিব আমি জানোৱে অলৰেডি পঢ়ি আহিছোঁ চ'ল প্ৰপাইটাৰশ্বিপতো পাৰ্চনৰ কথা মেনশ্যন আছে পাৰ্টনাৰশ্বিপতো মিনিমাম আৰু মেক্সিমাম নাম্বাৰ অফ পাৰ্চনৰ কথা মেনশ্যন আছে চ' চিমিলাৰলি কি হয় আমাৰ কোম্পানীবিলাকতো এটা নাম্বাৰ অফ মেম্বাৰ্ছৰ কি হয় এটা লিমিট দিয়া আছে চ' ফাৰ্ষ্ট কৈছে ইন কেছ অফ দ্য পাব্লিক কোম্পানী দ্য মিনিমাম নাম্বাৰ অফ মেম্বাৰ্ছ বা মিনিমাম নাম্বাৰ অফ পাৰ্চন টু বি অ'নাৰ হোৱাৰ পাৰ্চন কেইজন হ'ব পাৰে মিনিমাম 7 জন হ'ব লাগিব 7 মিনিমাম নাম্বাৰ অফ পাৰ্চন ইন case of public company is 7 and maximum number of person in case of the public company is unlimited তাৰ কোনো লিমিট নাই মানে maximum unlimited হ'ব পাৰে infinite so next কৈছে in case of the private company ক্ষেত্ৰত কি হয় মিনিমাম নাম্বাৰ কি হয় 2জন হ'ব লাগিব 2জন পাৰ্চনে লগ হৈ এটা প্ৰাইভেট কোম্পানী ছেট আপ কৰিব পাৰে খুলিব পাৰে আৰু মেনেজ কৰিব পাৰে আৰু তাৰ পিছত যিটো মেক্সিমাম লিমিটৰ কথা কৈছে মেক্সিমাম নাম্বাৰ অফ পাৰ্চন হ'ব 200 এই যিটো 200 মেক্সিমাম নাম্বাৰ অফ পাৰ্চন 200 এইটো নিউ কোম্পানীজ এক্ট যিখন 2013 নিউ কোম্পানীজ এক্ট 2013 এইটো আগত আছিলে 50 ইন 1956 যিখন কোম্পানীজ এক্টে ইয়াৰ যিটো মেক্সিমাম নাম্বাৰটো 50 আছিলে তেতিয়া আৰু যেতিয়া 2013 যিখন নিউ কোম্পানীজ এক্ট মানে ইমপ্লিমেণ্ট কৰা হ'ল পাছ কৰা হ'ল সেই এক্টখনে আমাক কি হয় প্ৰাইভেট কোম্পানীৰ যিটো মেক্সিমাম নাম্বাৰটো 200 লৈ ইনক্ৰিজ কৰি দিলে চ' নেক্সট আমি যাওঁ দ্য পাৰ্টনাৰশ্বিপ বিজনেছ বা পাৰ্টনাৰশ্বিপ ফাৰ্ম এতিয়া আমি ইয়াৰ পৰা এটা মানে কনচেপ্ট আমি গম পালোঁ যে পাৰ্টনাৰশ্বিপ বিজনেছ কি হয় বা পাৰ্টনাৰশ্বিপ বিজনেছ হ'বলৈ হ'লে কি হ'ব লাগিব কি আমাৰ ৰুলছ বা কি আমাৰ ৰুলছ লাগিব চ' ফাৰ্ষ্ট কৈছে যে বিজনেছ ইজ কেৰিড বাই 2 or more person চ' এটা পাৰ্টনাৰশ্বিপ বিজনেছ হ'বলৈ হ'লে তাত মিনিমাম কি হয় 2 or more person মিনিমাম 2জন পাৰ্চন তাত হ'বই লাগিব বা 2জনতকৈ বেছি হ'ব পাৰে খালি মেক্সিমাম নাম্বাৰটো আমি অলৰেডি পঢ়ি আহিছোঁ আমি মেক্সিমাম নাম্বাৰ কিমান হয় ইন কেছ অফ দ্য বেংকিং বিজনেছ দ্য মেক্সিমাম নাম্বাৰ ইজ 10 এণ্ড ফৰ দ্য আদাৰ বিজনেছ দ্য মেক্সিমাম নাম্বাৰ ইজ 20 চ' আমি এতিয়া পাৰ্টনাৰশ্বিপ বিজনেছ যদি আমি ছেট আপ কৰিব বিচাৰোঁ তেতিয়া আমাৰ এটলিষ্ট কি হয় 2জন পাৰ্চন লাগিব আমাক নেক্সট কৈছে দেয়াৰ মাষ্ট বি এন এগ্ৰিমেণ্ট বিটুইন অল দ্য পাৰ্চনছ কি হয় সেই যিকেইজন পাৰ্চন থাকিব যিকেইজন অ'নাৰ থাকিব বা যিকেইজন পাৰ্চনে মিলি পেলাই বিজনেছ ছেট আপ কৰিব সেই পাৰ্চনকেইজনৰ মাজত এটা কি হয় এগ্ৰিমেণ্ট থাকিব লাগিব মানে এগ্ৰিমেণ্ট মানে কিছুমান চুক্তি থাকিব লাগিব ফৰ এক্সাম্পল আমাৰ চুক্তি কেনেকুৱা ধৰণৰ চুক্তি এগ্ৰিমেণ্ট বা আমি ক'ব পাৰোঁ যে তেওঁলোকৰ মাজত যিটো প্ৰফিট হ'ব ফাৰ্মখনৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব কোনে কিমান প্ৰফিট পাব কোনজন পাৰ্টনাৰে কিমান প্ৰফিট পাব আকৌ আমি ক'ব পাৰোঁ যে কোনজন পাৰ্টনাৰে কিমান কেপিটেল ব্ৰিং কৰিব এটা আমিতো জানো যে এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ হ'লে আমাক কি কেপিটেল লাগিব চ'
এতিয়া সেই পাৰ্টনাৰ্ছ কেইজনৰ বা পাৰ্চন কেইজনৰ মাজত কোনে কিমান কেপিটেল দিব চ' সেইবিলাক হৈছে এগ্ৰিমেণ্ট আৰু সেই এগ্ৰিমেণ্টটো কি অৰেলো হ'ব পাৰে বা ৰিটেনো হ'ব পাৰে মানে মৌখিক হ'ব পাৰে বা লিখিত এগ্ৰিমেণ্ট হ'ব পাৰে চুক্তি হ'ব পাৰে চ' তাৰ এই পাৰ্টনাৰ্ছবিলাকৰ মাজত বা পাৰ্চনবিলাকৰ মাজত যিটো এগ্ৰিমেণ্ট হ'ব সেই এগ্ৰিমেণ্টটোকে আমি কি ক'ব পাৰোঁ পাৰ্টনাৰশ্বিপ বুলি আমি ক'ব পাৰোঁ পাৰ্টনাৰশ্বিপ মানে হৈছে আমাৰ কি হয় এগ্ৰিমেণ্ট বুলি আমি ক'ব পাৰোঁ নেক্সট কৈছে the business must be carried on by all the person or any one of them acting for all চ' কি হয় তাৰ যিটো বিজনেছ হ'ব যিটো বিজনেছ সেই বিজনেছটো কি হয় গোটেইকেইজনে মিলি বিজনেছ চলাব পাৰে গোটেইকেইজনে মিলিকৈ বিজনেছ চলাব পাৰে নতুবা কি হয় গোটেইকেইজনৰ ভিতৰত এজনেই বিজনেছটো চলাব পাৰে আৰু এইটো তেওঁলোকৰ মাজত এগ্ৰিমেণ্টৰ ওপৰত কথা তেওঁলোকে এগ্ৰি কৰাৰ ওপৰত কথা যে তেওঁলোকে গোটেইকেইজনে মিলি চলাবনে নে এজনে গোটেইকেইজনৰ হৈ পেলাই বিজনেছ চলাব চ' ইয়াত আমি যদি নেক্সট স্লাইডখন যদি চাওঁ ইয়াত কি কৈছে অজয় বিজয় সঞ্জয় এই তিনিজন পাৰ্টনাৰ এই পাৰ্টনাৰ কেইজনৰ মাজত আমি যিটো এগ্ৰিমেণ্টৰ কথা কৈছিলোঁ সেই এগ্ৰিমেণ্ট ছাপ'জ ধৰি লোৱা অজয় বিজয় আৰু সঞ্জয়ৰ মাজত ইয়াৰ প্ৰফিট শ্বেয়াৰিংটো কিমান হ'ব কোনে ফাৰ্মখনৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো কোনে কিমান এমাউণ্টৰ প্ৰফিট পাব কেনেকৈ প্ৰফিট ডিষ্ট্ৰিবিউট কৰা হ'ব বা আমি যদি কওঁ কেপিটেলৰ কথা কোনে বা কোনজন পাৰ্টনাৰে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব চ' এইবিলাকে হৈছে এগ্ৰিমেণ্ট বা এইবিলাকে হৈছে চুক্তি আৰু এই পাৰ্টনাৰ্ছবিলাকৰ মাজত কি হয় এটা এগ্ৰিমেণ্ট বা চুক্তি থাকিব লাগিব আৰু সেই চুক্তিটো অৰেলো হ'ব পাৰে বা সেইটো ৰিটেনো হ'ব পাৰে চ' নেক্সট কৈছে এটা এক্সাম্পল দিয়া হৈছে যে ফৰ এক্সাম্পল অজয় বিজয় এণ্ড সঞ্জয় ডিচাইডেড টু ফৰ্ম এ বিজনেছ উইথ ছাম এগ্ৰিমেণ্ট কি হয় অজয় বিজয় আৰু সঞ্জয়ে এটা বিজনেছ অৰ্গেনাইজেশ্যন ফৰ্ম কৰিব বিচাৰিলে আৰু উইথ ছাম এগ্ৰিমেণ্ট আৰু তেওঁলোকৰ মাজত কিছুমান এগ্ৰিমেণ্ট বা চুক্তি হ'ল ছাপ'জ ধৰি লোৱা তেওঁলোকৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ৰ বিষয়ে কোনে কিমান প্ৰফিটৰ শ্বেয়াৰ পাব কোনে প্ৰফিটটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব পাৰ্টনাৰ্ছকেইজনৰ মাজত সেই বিষয়ে চুক্তি কৰা হ'ল সেয়ে এগ্ৰিমেণ্ট কৰা হ'ল তাৰপিছত আমি ক'ব পাৰোঁ যিটো কেপিটেলৰ কথা আমি ক'ব পাৰোঁ তেওঁলোকৰ মাজত কোনজন পাৰ্টনাৰে কিমান কেপিটেল বা বিজনেছটোলৈ কণ্ট্ৰিবিউট কৰিব সেই বিষয়ে কি হয় কিছুমান চুক্তি কৰা হয় আৰু সেই এগ্ৰিমেণ্টটোকে আমি অলৰেডি পাই আহিছোঁ যে সেই এগ্ৰিমেণ্টটোকে আমি কি বুলি কওঁ সেই এগ্ৰিমেণ্টটোকে আমি পাৰ্টনাৰশ্বিপ বুলি কওঁ হয় নহয় চ' এতিয়া মেইনলি অজয় বিজয় আৰু কি হয় সঞ্জয়ে এটা বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিলে আৰু তাত কিছুমান কি হয় এগ্ৰিমেণ্ট কৰা হ'ল তেওঁলোকৰ মাজত আৰু এমং দেম এণ্ড দে ডিচাইডেড টু কেৰি অন দ্য বিজনেছ বাই অল অফ দেম আৰু তেওঁলোকে গোটেইকেইজন পাৰ্টনাৰ বা গোটেইকেইজন মিলি অজয় বিজয় সঞ্জয় মিলিয়ে গোটেই বিজনেছটো ৰানিং কৰি চলাম বুলি কি হয় ডিচিশ্যন ল'লে চ' এইটোৱে বেচিকেলি পাৰ্টনাৰশ্বিপ বিজনেছ যে পাৰ্টনাৰশ্বিপ বিজনেছত আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে পাৰ্টনাৰশ্বিপ বিজনেছত মেইনলি কি হয় এটলিষ্ট দুজন পাৰ্চন লাগিব পাৰ্টনাৰশ্বিপ বিজনেছ এষ্টাব্লিছ কৰিবলৈ আৰু সেই পাৰ্চনকেইজনৰ মাজত এটা এগ্ৰিমেণ্ট থাকিব লাগিব আৰু এগ্ৰিমেণ্টটো ৰিটেন হ'ব পাৰে বা এগ্ৰিমেণ্টটো অৰেল হ'ব পাৰে আৰু এটা মেনশ্যন থাকিব লাগিব যে পাৰ্টনাৰ্ছকেইজনৰ মাজত গোটেইকেইজন পাৰ্টনাৰে মিলি বিজনেছ চলাব পাৰে নতুবা তেওঁলোকৰ ভিতৰত এজনেই গোটেই বিজনেছটো চলাব পাৰে চ' এইটোকে আমি এটা পাৰ্টনাৰশ্বিপ বিজনেছ বুলি আমি ক'ব পাৰোঁ চ' আমি নেক্সট চাই লওঁ পইণ্টছ টু বি ৰিমেম্বাৰ্ড চ' ইয়াৰ পৰা আমি কি মনত ৰাখিব লাগিব চোৱা চ' ফাৰ্ষ্টটো কৈছে দ্য পাৰ্চন ডেট কেৰিড অন দ্য বিজনেছ আৰ কল্ড পাৰ্টনাৰ্ছ চ' যিকেইজন পাৰ্চন লগ হৈ বিজনেছটো চলোৱা হ'ব সেই পাৰ্চনকেইজনক কি বুলি কোৱা হ'ব পাৰ্টনাৰ্ছ বুলি কোৱা হ'ব ছাপ'জ এতিয়া আমি যদি চাওঁ অজয় বিজয় আৰু সঞ্জয় চ' এই তিনিজনক কি বুলি কোৱা হ'ব পাৰ্টনাৰ্ছ বুলি কোৱা হ'ব এই তিনিজন পাৰ্টনাৰ হ'ব আৰু পাৰ্টনাৰে তেওঁলোকে মিলি পেলাই বিজনেছ এষ্টাব্লিছ কৰিছে আৰু বিজনেছটো তেওঁলোকে চলাই থাকিব নেক্সট কৈছে দ্য বিজনেছ ইজ কল্ড দ্য পাৰ্টনাৰশ্বিপ বিজনেছ অৰ ফাৰ্ম যিটো বিজনেছ ষ্টাৰ্ট কৰিছে যিটো বিজনেছ চলাই থাকিব সেই বিজনেছটো কোৱা হ'ব পাৰ্টনাৰশ্বিপ বিজনেছ বা পাৰ্টনাৰশ্বিপ ফাৰ্ম বুলি কোৱা হ'ব আৰু দ্য এগ্ৰিমেণ্ট যিটো আমি চুক্তিৰ কথা কৈ আহিছিলোঁ অলৰেডি যিটো এগ্ৰিমেণ্ট হ'ব বা তাৰ পাৰ্টনাৰ্ছবিলাকৰ মাজত যিটো ৰিলেশ্যনশ্বিপ বা যিটো আমি এগ্ৰিমেণ্ট চুক্তিৰ কথা কৈ আহিছিলোঁ এমং দ্য পাৰ্টনাৰ্ছ ইজ কল্ড দ্য পাৰ্টনাৰশ্বিপ চ' আমি অলৰেডি পঢ়ি আহিছোঁ তো তেওঁলোকৰ মাজত যিটো এগ্ৰিমেণ্ট থাকিব সেই এগ্ৰিমেণ্টটোক কি হয় পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় আৰু তেওঁলোকে যিটো বিজনেছ চলাই থাকিব সেইটোক কোৱা হয় পাৰ্টনাৰশ্বিপ বিজনেছ আৰু যিকেইজন পাৰ্চনে সেই বিজনেছ চলাই থাকিব সেই পাৰ্চনকেইজনক কোৱা হয় পাৰ্টনাৰ্ছ চ' এই তিনিটা পইণ্ট তোমালোকে কি হয়
মনত ৰাখিব লাগিব এই তিনিটা ইম্পৰ্টেণ্ট পইণ্ট হয় পাৰ্টনাৰ্ছ কাক কোৱা হয় পাৰ্টনাৰশ্বিপ বিজনেছ কি হয় আৰু পাৰ্টনাৰশ্বিপ কোন হয় কাক পাৰ্টনাৰশ্বিপ কি হয় সো এই তিনিটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব সো নেক্সট যাওঁ আমি দ্য ফিচাৰ্ছ অফ পাৰ্টনাৰশ্বিপ বিজনেছ অৰ ফাৰ্ম পাৰ্টনাৰশ্বিপ বিজনেছটো কেনেকুৱা হয়নো তাৰ কিছুমান আমি ফিচাৰ্ছৰ বিষয়ে আমি আলোচনা কৰিম সো আমিতো পঢ়ি আহিলোঁ পাৰ্টনাৰশ্বিপ বিজনেছ কি হয় সো তাৰ পৰা আমি ক'ব পাৰোঁ যে ফাৰ্ষ্ট যিটো ফিচাৰ্ছ কথা কৈছে দ্য ফাৰ্ষ্ট ফিচাৰ্ছ অফ দ্য পাৰ্টনাৰশ্বিপ বিজনেছ ইজ দ্য মিনিমাম এণ্ড মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ বা আমি পাৰ্চন বুলি ক'ব পাৰোঁ সেই পাৰ্টনাৰশ্বিপ বিজনেছটোত মিনিমাম আৰু মেক্সিমাম কেইজন পাৰ্টনাৰ বা কেইজন পাৰ্চন থাকিব পাৰে সো ইয়াত কৈছে মিনিমাম নাম্বাৰ অফ পাৰ্চন ইজ 2 কি এটা পাৰ্টনাৰশ্বিপ বিজনেছ ষ্টাৰ্ট কৰিবলৈ তাত কি হয় মিনিমাম দুজন পাৰ্চন লগ হৈ এটা পাৰ্টনাৰশ্বিপ বিজনেছ কি হয় চলাব পাৰে নেক্সট কৈছে দ্য মেক্সিমাম নাম্বাৰ ইজ 10 ফৰ দ্য বেংকিং বিজনেছ যদি সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখনে যদি বেংকিং বিজনেছ চলাব বিচাৰিছে তেতিয়াহ'লে সেই পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ মেক্সিমাম নাম্বাৰ অফ পাৰ্চন কিমান হ'ব লাগিব 10 হ'ব লাগিব এণ্ড 20 ফৰ আদাৰ বিজনেছ যদি বেংকিং বিজনেছৰ বাহিৰে বাকী যিবিলাক আদাৰ বিজনেছ যেনেকৈ ট্ৰেডিং বিজনেছ বা মেনুফেকচাৰিং বিজনেছ যদি কৰিব বিচাৰে তেতিয়া তাৰ মেক্সিমাম মেম্বাৰ হ'ব পাৰে 20 এইটো মনত ৰাখিব নেক্সট কৈছে দ্য এগ্ৰিমেণ্ট সো আমি অলৰেডি পঢ়ি আহিছোঁ যে পাৰ্টনাৰশ্বিপ বিজনেছত কি হয় পাৰ্টনাৰ্ছবিলাকে মিনিমাম দুজন পাৰ্টনাৰ আমাক লাগিব সো সেই পাৰ্টনাৰ দুজনৰ মাজত কি হয় এটা এগ্ৰিমেণ্ট হ'ব লাগিব সেই পাৰ্টনাৰ্ছ দুজন বা তাতকৈ বেছিও পাৰ্টনাৰ্ছ থাকিব পাৰে সো সেই পাৰ্চন বা পাৰ্টনাৰ্ছকেইজনৰ মাজত কি হয় এটা এগ্ৰিমেণ্ট থাকিব লাগিব নহ'লে ইন ফিউচাৰ তেওঁলোকৰ মাজত কি হয় কনফ্লিক্ট হ'ব পাৰে তেওঁলোকৰ মাজত কি হয় বিবাদ হ'ব পাৰে ডিছপিউট হ'ব পাৰে সো সেইটো কাৰণে তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰাৰ আগতে তেওঁলোকে এটা কি হয় এগ্ৰিমেণ্ট কৰিব লাগিব সো এগ্ৰিমেণ্ট ৰিগাৰ্ডিং দ্য প্ৰফিট শ্বেয়াৰিং কোনে কিমান প্ৰফিট পাব ফাৰ্মখনৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব বা কেপিটেল কণ্ট্ৰিবিউশ্যন কোনে কিমান কেপিটেল কণ্ট্ৰিবিউট কৰিব লাগিব বিজনেছটো ষ্টাৰ্ট কৰিবলৈ এণ্ড দ্য কমিশ্যন এক্সেট্ৰা যে কোনে ফাৰ্মখনৰ পৰা কোনে কিমান কমিশ্যন পাব কোনজন পাৰ্টনাৰে কমিশ্যন পাব তেওঁৰ ছাৰ্ভিচৰ বিনিময়ত সো সেইবিলাক আমি কি হয় আগতেই এগ্ৰিমেণ্টত আমি মেনশ্যন কৰিব লাগিব আৰু ইয়াৰ যিটো এগ্ৰিমেণ্ট হয় ইট মে বি দ্য অৰেল অৰ ৰিটেন এগ্ৰিমেণ্ট ইয়াৰ যিটো এগ্ৰিমেণ্ট হ'ব সেইটো মই আগতে কৈ আহিছোঁ যে সেইটো অৰেলো হ'ব পাৰে বা ৰিটেন এগ্ৰিমেণ্ট হ'ব পাৰে নেক্সট কৈছে পইণ্ট নম্বৰ 3 কৈছে লফুল বিজনেছ আমি যিটো পাৰ্টনাৰশ্বিপ বিজনেছ কৰা হ'ব পাৰ্টনাৰ্ছবিলাকে যিটো পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব সেই পাৰ্টনাৰশ্বিপ বিজনেছটোকে লফুল বিজনেছ হ'ব লাগিব এইটো লিগেল বিজনেছ হ'ব লাগিব পাৰ্টনাৰশ্বিপ বিজনেছে কেতিয়াও আনলফুল বিজনেছত কি হয় ডিল কৰিব নোৱাৰিব ফৰ এক্সাম্পল দ্য স্মাগলিং কৰিব নোৱাৰিব ব্লেক মাৰ্কেটিং কৰিব নোৱাৰিব সো সদায় কি হয় এই বিজনেছটো কি হয় লফুল বা লিগেল বিজনেছ হ'ব লাগিব নেক্সট আমি ক'ব পাৰোঁ যে শ্বেয়াৰিং অফ প্ৰফিটছ সো পাৰ্টনাৰশ্বিপ বিজনেছৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো পাৰ্টনাৰ্ছবিলাকৰ মাজত কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব শ্বেয়াৰিং অফ প্ৰফিটছ মানে ডিষ্ট্ৰিবিউশ্যন অফ প্ৰফিট সো সেই যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো কেনেকৈ ডিষ্ট্ৰিবিউট কৰা হ'ব পাৰ্টনাৰ্ছবিলাকৰ মাজত সো সেইটো এটা কি হয় আনাডাৰ ফিচাৰ অফ পাৰ্টনাৰশ্বিপ বিজনেছ সো এইটো পাৰ্টনাৰশ্বিপ বিজনেছৰ এটা আনাডাৰ ফিচাৰ হয় সো যিটো আমাৰ প্ৰফিট ডিষ্ট্ৰিবিউশ্যন অফ প্ৰফিট আমি প্ৰফিট ডিষ্ট্ৰিবিউট কৰাৰ যিটো আমাৰ এগ্ৰিমেণ্টত যিটো মেনশ্যন থাকিব কোনে কিমান প্ৰফিট পাব কোনজন পাৰ্টনাৰে কিমান প্ৰফিট পাব আৰু সেইমতে আমি কি হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত প্ৰফিটটো ডিষ্ট্ৰিবিউট কৰিব লাগিব সো সেইটো হৈছে শ্বেয়াৰিং অফ প্ৰফিটছ বা ডিষ্ট্ৰিবিউশ্যন অফ প্ৰফিটছ নেক্সট আমি ক'ব পাৰোঁ লাইবিলিটি সো কি হয় পাৰ্টনাৰশ্বিপ বিজনেছৰ কিছুমান লাইবিলিটি থাকে আৰু জেনেৰেলি সেই পাৰ্টনাৰশ্বিপ বিজনেছৰ যিটো লাইবিলিটি হয় জেনেৰেলি এইটো আনলিমিটেড লাইবিলিটি হয় আনলিমিটেড লাইবিলিটি অফ দ্য পাৰ্টনাৰ্ছবিলাকৰ কি আনলিমিটেড লাইবিলিটি হয় সো আনলিমিটেড লাইবিলিটি মই আগতেও কৈছোঁ যে আনলিমিটেড লাইবিলিটি মানে কি হয় যে যদি বিজনেছত এটা লাইবিলিটি এৰাইজ হয় আৰু বিজনেছৰ প্ৰফিটৰ পৰা বা বিজনেছৰ এছেটবিলাক প্ৰপাৰ্টিবিলাক চেল কৰি যদি সেই লাইবিলিটিটো বা সেই অব্লিগেশ্যনটো ফাইনেন্সিয়েল অব্লিগেশ্যনটো যদি বিজনেছে ছেটেল কৰিব নোৱাৰে বা পে'মেণ্ট কৰিব নোৱাৰে দেন পাৰ্টনাৰ্ছবিলাকৰ যিবিলাক প্ৰাইভেট প্ৰপাৰ্টি থাকিব বিল্ডিং হওক লেণ্ড হওক এনি আদাৰ পাৰ্চনেল প্ৰপাৰ্টি সো সেই প্ৰপাৰ্টিবিলাক কি হয় চেল কৰি পেলানি সেই লাইবিলিটিবিলাক মিট কৰিব লাগিব মানে পে'মেণ্ট কৰিব লাগিব সো সেইটো কাৰণে ইয়াৰ লাইবিলিটিটো জেনেৰেলি কি হয় পাৰ্টনাৰশ্বিপ বিজনেছৰ যিটো লাইবিলিটি সেইটো আনলিমিটেড লাইবিলিটি হয় সো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে সো থেংক ইউ